নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 11 জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। মেট্ৰিক হায়াৰ ছেকেণ্ডাৰীৰ পাছতে হ'ব পঞ্চায়ত নিৰ্বাচন। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ পাছতে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে। আজি আদালতৰ ৰায় নাপালে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীৰ পাছতহে হ'ব পঞ্চায়ত নিৰ্বাচন। 14 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা আৰু পৰীক্ষাৰ বাবে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাটো অসম্ভৱ। এই পৰ্যন্ত উচ্চ ন্যায়ালয়ে দিয়া নাই পঞ্চায়ত নিৰ্বাচনক লৈ কোনো ৰায়। আজি আদালতৰ ৰায় নাপালে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীৰ পাছতহে হ'ব পঞ্চায়ত নিৰ্বাচন। সংবাদ মেলযোগে পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আন এটা খবৰ হৈছে উমৰাংচুক লৈ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ কবিতা পাঠ কৰিলে এপিচিচিৰ সভাপতি ভূপেন বৰাই। কবিতাটো এনেধৰণৰ: থাকক থাকিলে তাৰ ডাঙৰ উপাধি, জগতৰ ফটা ফুটা নাম। পুনৰবাৰ জনাইছো, থাকক থাকিলে তাৰ ডাঙৰ উপাধি, জগতৰ ফটা ফুটা নাম। উমৰাংচুক লৈ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ এপিচিচিৰ সভাপতি ভূপেন বৰাই এইদৰে কবিতা পাঠ কৰিলে। ইফালে উমৰাংচুৰ ঘটনাক লৈ সৰব হৈ পৰিছে এবিএছৰ সভাপতি দীপেন বড়ো। উমৰাংচুৰ অবৈধ কয়লা খনন বন্ধ হ'ব লাগে। অবৈধ কয়লা খননৰ সৈতে জড়িত সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'ব লাগে। কয়লা খনিত আবদ্ধ হৈ থকা শ্ৰমিকসকলক উদ্ধাৰ কৰিবলৈ মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে এবাৰ এবিএছৰ সভাপতি দীপেন বড়োৱে। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে সম্ভল মছজিদৰ কোৱাত পূজা নিষিদ্ধ কৰিছে উচ্চতম ন্যায়ালয়ে। সম্ভল মছজিদৰ কোৱাত পূজা নিষিদ্ধ কৰিছে উচ্চতম ন্যায়ালয়ে। পূজাৰ অনুমতি দিয়া পৌৰসভাৰ জাননীত স্থগিতাদেশ জাৰি কৰা হৈছে। জাননীখনত মছজিদৰ কাষত থকা কোৱা হৰি মন্দিৰ বুলি বৰ্ণনা কৰিছিল। কেৱল সম্বলৰ মছজিদৰ গাত লাগি থকা কোৱাত পূজা নিষিদ্ধ। এচিৰ মছজিদৰ গাত লাগি থকা কোৱা সকলোকে ব্যৱহাৰ কৰাৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ। মছজিদ কমিটিয়ে ব্যৱহাৰ কৰা কোৱাটো ৰাজহুৱা বুলি দাবী ইউপি চৰকাৰৰ। যদি ৰাজহুৱা কোৱা তেন্তে সকলোৰে বাবে মুকলি হ'ব লাগে বুলি উল্লেখ কৰিছে উচ্চতম ন্যায়ালয়ে। কোৱাটো পূজাৰ বাবে মুকলি কৰিলে শান্তি সম্প্ৰীতি বিনষ্ট হ'ব বুলি দাবী মুছলিম পক্ষৰ। এই সন্দৰ্ভত যোগী চৰকাৰৰ পৰা প্ৰতিবেদনো বিচাৰিছে উচ্চতম ন্যায়ালয়ে। গোচৰটোৰ পৰৱৰ্তী শুনানি হ'ব 21 ফেব্ৰুৱাৰীত। পূজাৰ অনুমতি দিয়া পৌৰসভাৰ জাননীত স্থগিতাদেশ জাৰি কৰা হৈছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এতিয়াৰে পৰা চলাব নোৱাৰিব কোনো ধৰণৰ উচ্ছেদ। ঘৰ খালী কৰিবলৈ দিয়া নিৰ্দেশনাত স্থগিতাদেশ উচ্চ ন্যায়ালয়ৰ। কচুতলীৰ উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ডাঙৰ নিৰ্দেশনা। ঘৰ খালী কৰিবলৈ দিয়া নিৰ্দেশনাত স্থগিতাদেশ জাৰি কৰা হৈছে। 29 জানুৱাৰী পৰ্যন্ত কচুতলীত চলাব নোৱাৰিব উচ্ছেদ। 15 দিনৰ ভিতৰত ঘৰ খালী কৰিবলৈ নিৰ্দেশ দিছিল জিলা আয়ুক্তই। এই নিৰ্দেশনা স্থগিতাদেশ জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ নিৰ্দেশ মতে আবেদনকাৰীৰ আবেদন নিষ্পত্তি নকৰাৰ অভিযোগ উত্থাপন হৈছে। নিষ্পত্তি নকৰাকৈ উচ্ছেদৰ জাননী দিয়াক লৈ গোচৰ তৰিছিল একাংশ পৰিয়ালে। কচুতলীৰ উচ্ছেদক লৈ এইদৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ডাঙৰ নিৰ্দেশনা দিছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে গুৱাহাটীত পুনৰ মহিলাক ছুৰিকাঘাত। বেটাপাৰাত মহিলাৰ ডিঙিত চোকা অস্ত্ৰৰে ৰেপিলে এজন যুৱকে। খোজকাঢ়ি আহি থকা মহিলাগৰাকীক এইদৰে আঘাত কৰিছে। পলায়ন কৰোঁতে যুৱকজনক কৰায়ত্ব কৰিছে ৰাইজে। আজুল আলী নামৰ যুৱকজনে আক্ৰমণ কৰে আৰক্ষীকো।
মুমূৰ্ষু মহিলাগৰাকীক প্ৰেৰণ কৰা হৈছে ইতিমধ্যে GMCHলৈ ভেটাপাৰাৰ গল্ডেন পথত ৰাস্তাৰ ওপৰতে মহিলাগৰাকীক এইদৰে আক্ৰমণ কৰিছে যুৱকজনে মহিলাগৰাকীৰ ঘৰ ধুবুৰীত বুলি ইতিমধ্যে জানিব পৰা গৈছে ঘটনাৰ সময়ত মহিলাগৰাকীৰ সৈতে আছিল বাইক পূৰ্বৰে পৰা মহিলাগৰাকীক ব্লেকমেইলিং কৰি আহিছিল আজুল আলী নামৰ ব্যক্তিগৰাকীয়ে পূৰ্বে গ্ৰেপ্তাৰ হৈ জেলু খাটিব লগা হৈছিল আজুলে আৰু গুৱাহাটীত পুনৰ এইদৰে মহিলাক আক্ৰমণ কৰা এয়া আন এটা ঘটনা পোহৰলৈ আহিছে পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ দগা পাল্লাত এফালে অসমীয়া মানুহৰ চকু পানী আনফালে কয়লা মুখ্যমন্ত্ৰী কুচিয়াৰ দৰে বোকাত তাকে বোকা খাই ওলাই আহিলে চাফা দেখি এই মন্তব্য কোনে কৰিছে আমি জনোৱাৰ চেষ্টা কৰিছো দগা পাল্লাত এফালে অসমীয়া মানুহৰ চকু পানী আৰু আনফালে কয়লা অসমীয়া মানুহৰ চকুৰ পানী কয়লাৰে জুখে দগা পাল্লাত মুখ্যমন্ত্ৰীৰ বাবে আটাইতকৈ দামী হৈছে কয়লা আজিৰ তাৰিখলৈকে মুখ্যমন্ত্ৰী উমৰাংচুলৈ নগল JP নাড্ডা সাংবাদিকে প্ৰশ্ন সুধিলে মুখখন বেকা কৰি দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী কুচিয়াৰ দৰে বোকাত থাকে বোকা খাই ওলাই আহিলে চাফা দেখি মুখ্যমন্ত্ৰীক এইদৰে ক্ষুদ্ৰ সমালোচনা কৰিছে APCCৰ সভাপতি ভূপেন বৰাই ৰাতিপুৱা উঠি কাপোৰযোৰ চাফাকৈ পিন্ধি গলেই চাফা নহয় এইদৰে মন্তব্য কৰিছে আজি মুখ্যমন্ত্ৰী কটাক্ষ কৰিছে APCCৰ সভাপতি ভূপেন বৰাই আজি ৰাতিপুৱাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে বিহুত মাছ কিনিম বুলি যদি আপুনি ভাবিছে তেন্তে এই খবৰটো আপুনি ভালদৰে চাওক মাছ বিক্ৰীকৈ জৰুৰী খবৰ মাঘ বিহুত অধিক দামত বিক্ৰী কৰিব নোৱাৰিব মাছ মাঘ বিহুত নিৰ্ধাৰিত দামত বিক্ৰী কৰিব লাগিব মাছ মাঘ বিহুত অধিক দামত বিক্ৰী কৰিব নোৱাৰিব মাঘ বিহুত নিৰ্ধাৰিত দামত বিক্ৰী কৰিব লাগিব মাছ মীন মন্ত্ৰী কৃষ্ণেন্দু পালৰ এক জৰুৰী নিৰ্দেশ বিভিন্ন বজাৰৰ মাছৰ দামৰ প্ৰতিবেদন দিবলৈ নিৰ্দেশ দিয়া হৈছে জিলা আয়ুক্তসকললৈ মীন বিভাগৰ আয়ুক্তৰ পত্ৰ মন্ত্ৰী কৃষ্ণেন্দু পালৰ নিৰ্দেশত আয়ুক্তসকললৈ পত্ৰ মাছৰ দামৰ বুজ লৈ প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এতিয়াৰে পৰা প্ৰতিবাদ কৰিলে যাব চাকৰি যাব প্ৰতিবাদ নকৰিলে নাবাহে দৰমহা ৰাজপথত প্ৰতিবাদ কৰিলে চৰকাৰে নবহায় কোনো ধৰণৰ দৰমহা জলমিত্ৰসকলৰ প্ৰতিবাদক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই পানী নিদি হেঙেৰাবাৰীত প্ৰতিবাদ কৰি থাকিলে দৰমহা নাবাঢ়ে প্ৰতিবাদ কৰিলেই চাকৰি যাব বুলি মন্তব্য এবাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ